মোৰ নাম বনিশা মধুকৈল্য। মই দেৰগাঁও ডিকেটি কলেজৰ ছাত্ৰী। মই এবাৰ 6th ছেমিষ্টাৰ ফাইনেল দিছিলোঁ। তাৰ লগতে 2nd ছেমিষ্টাৰ আৰু 3rd ছেমিষ্টাৰৰ মোক বেকৰ এক্সামো দিছিলোঁ লগতে। কিন্তু তাত যেতিয়া মই অনলাইন ৰিজাল্ট চাইছিলোঁ, তেতিয়া প্ৰথমতে ৰিজাল্টটো আহোঁতে মোৰ 5 CGPৰ সৈতে আহিছে। কিন্তু যেতিয়া মই অফলাইন কলেজলৈ যেতিয়া মই গ্ৰেড শ্বীটখন আহিছিলে, গ্ৰেড শ্বীটখন যেতিয়া পাইছিলোঁ, তাত দুইখন মোৰ মেথমেটিক্সৰ দুইখন পেপাৰতে বেক আহিছে আৰু মোৰ ৰিজাল্টটো ফেইল আহিছে। তাৰ কাৰণে মই কলেজলৈ গৈছিলোঁ। কলেজত তেতিয়া প্ৰিন্সিপাল আৰু আমাৰ কলেজৰ যিখিনি কেৰাণী ষ্টাফ আছে তেওঁলোকে মোক ইউনিভাৰ্চিটিলৈ যাবলৈ ক'লে। কলেজৰ পৰা লিখাই মই প্ৰিন্সিপাল ছাৰে মোক ফৰৱাৰ্ড কৰি দিলে। ফৰৱাৰ্ড কৰাৰ পাছত মই কলেজলৈ গ'লোঁ, ইউনিভাৰ্চিটিলৈ গ'লোঁ। ইউনিভাৰ্চিটিত যোৱাৰ পাছত কিন্তু ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ ষ্টেপ নল'লে। উল্টাই মোক ক'লে যে মই এইটো ফ্ৰড কৰি তেওঁলোকৰ ওচৰলৈ গৈছোঁ আৰু তেওঁলোকে কণ্ট্ৰলাৰৰ ওচৰলৈ যাবলৈও কৈছিলে। কণ্ট্ৰলাৰৰ ওচৰলৈ গ'লোঁ, কণ্ট্ৰলাৰেও আমাৰ কোনো ধৰণৰ সহায় নকৰিলে। আৰু তাৰ পাছত যেতিয়া আকৌ মই কলেজলৈ আহিলোঁ, কলেজলৈ অহাৰ পাছত তেতিয়া ইতিমধ্যে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈ কল আহিলে যে মই এনেকৈ কলেজৰ পৰা গৈছোঁ। কলত ক'লে যে তেওঁলোকে ছোৱালীজনীয়ে ফ্ৰড কৰি পেলাই আমাৰ ইউনিভাৰ্চিটিলৈ আহিছে বুলি। আৰু তাৰ পাছত কলেজৰ প্ৰিন্সিপাল আৰু বাকী ষ্টাফেও মানে মোক কোনো ধৰণৰ সহায় নকৰিলে। যেতিয়া মোৰ মোবাইলত যেতিয়া ৰিজাল্টটো আহিছিলে, ৰিজাল্টটো ঠিকে আছিলে। বৰ বেছি গুৰুত্ব দিয়া নাছিলোঁ কাৰণ মই স্ক্ৰীনশ্বট লৈ থৈছিলোঁ। তাৰ পাছত মই কলেজৰ পৰা যেতিয়া আনিছোঁ, অনাৰ পাছত যেতিয়া ৰিজাল্টটো খেলি মেলি আহিছে, তেতিয়া ইউনিভাৰ্চিটিলৈ গ'লোঁ। ইউনিভাৰ্চিটিত ক'লে যে মোক তুমি 1.5 ঘণ্টা 2 ঘণ্টামান ৰোৱা, তাৰ পাছত আহিবলৈ মোক ক'লে। মই যেতিয়া গৈছোঁ, তাৰ পাছত প্ৰথম যেতিয়া মোক ৰিজাল্টটো মোৰ ফোনত চাব কৈছে, ফোনত চোৱাৰ লগে লগে প্ৰায় 4-5 বাৰ 6 বাৰমান মোৰ ৰিজাল্টটো নট ফাউণ্ড দেখুৱাইছে। যিটো ৱেবছাইট আছে, ৱেবছাইটত নট ফাউণ্ড দেখুৱাইছে। তাৰ পাছত ৱেবছাইট নট ফাউণ্ড দেখুৱাইছে। নট ফাউণ্ড দেখুৱাৰ পাছত তেওঁ মোবাইলত কিবা এটা চাইছে, সেইটো মই কি চাইছে মই গম নাপাওঁ। মোবাইলত চোৱাৰ পাছত মোক কৈছে এতিয়া চোৱা। তেতিয়া মোৰ ৰিজাল্টটো যিখন মোৰ অৰিজিনেল গ্ৰেড শ্বীট আহিছে সেইখনেই ওলাইছে। তেতিয়া ফেইল আহিছে। তাৰ আগলৈকে ঠিকে আছিলে। কলেজ বা ইউনিভাৰ্চিটিয়ে মোক কোনো ধৰণৰ ষ্টেপ ল'বলৈ নক'লে বা কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে। সেইবাবে দেৰগাঁও স্থানীয় আৰক্ষী থানাতে মই এখন এজাহাৰ দাখিল কৰিছোঁ। তাৰ ওপৰত আজি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া সকলোকে লগতে ইউনিভাৰ্চিটি ভিচিলেকো এটা লিখা পঠিয়াম বুলি ঠিক কৰিছোঁ। ইউনিভাৰ্চিটি কণ্ট্ৰলাৰৰ ওপৰতে দিছোঁ, কাৰণ তেওঁলোকে কোনো ধৰণৰ ৰেছপণ্ড নকৰিলে কেছটো। মই ওলটাই 2 নম্বৰী কৰিছোঁ বুলি মোক পঠিয়াই দিছে। তাৰ পৰা হয়তো ৰিজাল্টটো মোৰ ভুলো আহিব পাৰে, হয়তো প্ৰথমবাৰ তেওঁলোকে ভুল দিবও পাৰে, কিন্তু সেইটো তেওঁলোকে একচেপ্ট নকৰিলে ওলটাই মোক দুখ দি পেলাই মোক তাৰ পৰা পঠিয়াই দিছে। ঢাকিব বিচাৰিছে বুলি মই ভাবিছোঁ। বিভাগীয় মুৰব্বী প্ৰথমতে যেতিয়া মোৰ এই কেছটো হৈছিলে, তেতিয়া মই প্ৰথম আমাৰ বিভাগীয় মুৰব্বীলৈকে মই ফোন কৰিছিলোঁ, কিন্তু তেওঁ কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে। ওলটাই মোক অলপমান বেয়া ব্যৱহাৰ কৰি, মানে অলপমান গালি পৰা ধৰণে ব্যৱহাৰ কৰি পেলাই মোক ক'লে যে তেওঁৰ হাতত এইটো একো নাই, তেওঁ একো কৰিব নোৱাৰে। আৰু যদি তেওঁৰ কিবা লিখা বা কিবা যদি চাইন হয়, তেওঁ ঘৰটো যোৰহাটত হয়, তেওঁ ক'লে যে 4-5 দিনৰ পাছত আহিবা, মোৰ পৰা যোৰহাটৰ পৰা চাইন লৈ যাবাহি যদি প্ৰয়োজন হয়। ডক্টৰ সংগীতা হাজৰিকা। মোৰ ছোৱালীৰ লগত যিটো ঘটনা সংঘটিত হ'ল, এইটো আচলতে হ'ব নালাগিছিল। এইটো কোনো কাৰণে এনেকুৱা এটা মানে অৱস্থা হ'ব বুলি আমি অনুমান কৰা নাছিলোঁ। বিশেষকৈ কলেজখন মোৰ একেবাৰে হৃদয়ৰ কলেজ, একেবাৰে ঘৰুৱা কলেজ। তাতে মই ছোৱালীজনী পঢ়ুৱাইছিলোঁ। কিন্তু শেষ মুহূৰ্তত এই কলেজ এৰিবৰ সময়ত যেতিয়া যিটো ৰিজাল্ট আহিল, ৰিজাল্টত কেতিয়াবা খেলি মেলি হয় বাৰু, কিন্তু মোৰ ছোৱালীয়ে যেতিয়া কলেজলৈ ফোন কৰিলে, প্ৰথমতে অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা সংগীতা হাজৰিকা ডাঙৰীয়ানীয়ে তাইক অলপ বেয়া ব্যৱহাৰেই কৰিলে। মই বৰ আঘাত পাইছোঁ যে তেখেতসকলৰ আচলতে ষ্টুডেণ্টৰ প্ৰতি কিবা ধাৰণা আছেনে নাই, কিবা ভাবিবলগীয়া আছেনে নাই মই বুজা নাই। বোধকৰো তেওঁলোকে অকল দৰমহা পইচাটোৰ কাৰণেহে চাকৰি কৰি থাকে তেনেকুৱাই লাগে। লগতে অধ্যক্ষ মহোদয়েও একেটা কামকে কৰিলে। মোৰ ছোৱালীজনীক এটা সহানুভূতিশীল এটা শব্দও তেওঁলোকে প্ৰয়োগ নকৰিলে। ইউনিভাৰ্চিটিলৈ মোক যাবলৈ ক'লে, ছোৱালীয়ে মই তাইক লৈ গ'লোঁ। একো চিনি নাপাওঁ, মই গাঁৱৰ মানুহ, ইউনিভাৰ্চিটিৰ বিষয়ে কোনো জ্ঞান নাই। ওচৰৰে এটা ল'ৰা, দুবিয়াল গাঁৱৰ এটা ল'ৰাক লৈ মই ইউনিভাৰ্চিটি পালোঁ। সেই ল'ৰাটোৱে মোক দিনটো লৈ ফুৰিলে। তাতো গৈ একেই মই
মানে সকলো নিগেটিভ এনচাৰেই পালোঁ। এতিয়া মই উপায় নাইকিয়া হৈ মই প্ৰথমে এই দেৰগাঁও পুলিচ ষ্টেচনত মই এক্সাম কণ্ট্ৰলাৰৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছোঁ। আজি ৰাতিৰ ভিতৰত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈকো এই গোটেই ঘটনাটো লৈ মই এটা লিখিত হেৰি প্ৰেৰণ কৰিম। একেবাৰে 100% বেমেজালি আছে। তেওঁলোকে নিজৰ দোষটো ঢাকিবৰ কাৰণে মোৰ ছোৱালীজনীক ফ্ৰড বনাই পঠিয়াই দিছে। আৰু সেইটোৰ লগত শিক্ষাৰ্থী মোৰ ছোৱালীৰ জীৱনটো অলৰেডি ধ্বংস হৈছে বুলি ভাবিছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি তাই কোনো কাৰণে ডিগ্ৰী কোনো জীৱনত নাপায়, ফুলফিল কৰিব নোৱাৰে। এইটো একেবাৰে শেষেই হৈ গ'ল তাইৰ শিক্ষা লাইফটো। যে এজন শিক্ষকৰ এজন ছাত্ৰৰ প্ৰতি দায়বদ্ধতা থাকে, তেওঁ কিছুমান কৰ্তব্য থাকে, তেওঁ কৰণীয় কিছুমান কথা থাকে। যদি ছাত্ৰীগৰাকীয়ে সঁচাকৈ বেয়া হৈছে, তেওঁলোকে ক'ব লাগিছিল তুমি চেষ্টা কৰা, আকৌ দিয়া, বা অহাবাৰ তুমি দিবা। তেনেধৰণৰ কোনো তুমি ফ্ৰড কৰিবলৈ আহিছা, তুমি নিজে ৰিজাল্টটো বনাই আনিছা, এনেকুৱা ধৰণৰ কথা কৈ পেলাই তেওঁ আচলতে অন্তৰত আঘাত দিয়াটো কোনো ধৰণৰ যুক্তিসংগত কথা হ'ব নোৱাৰে। ইতিমধ্যে কথাটো এনেকুৱা। আৰু বিভাগীয় মুৰব্বী শিক্ষয়িত্ৰীগৰাকীয়ে যে তেখেতক যেতিয়া কয় যে উল্টাই যদি ধমক দিয়ে, এইটো ধৰণৰ কথা নহয়। মানুহে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে, কোনোবাই পাছ কৰে কোনোবাই ফেইল কৰে, এইটো ডাঙৰ কথা নহয়। পাছ ফেইল থাকিবই, আৰু যাৰ কাৰণে পৰীক্ষাটো পতা হৈছে। কিন্তু এইটো কথা ঠিক, ফেইল কৰাৰ পিছত তেওঁক এটা প্ৰেৰণা দিব লাগে যে তুমি চেষ্টা কৰা, তুমি কিয় নোৱাৰিবা, বা এনেকুৱা এটা ধৰণৰ কথাহে তেওঁক আচলতে ক'ব লাগিছিল। তেনেকুৱা ধৰণৰ কথা দেখা নগ'ল। এই বস্তুটোৱে এইটোৱে বুজাইছে যে ছাত্ৰ আৰু শিক্ষকৰ মাজত যিটো দূৰত্ব, এই দূৰত্বটো দেৰগাঁও কমলদুৱা মহাবিদ্যালয়ত বহুত বেছি। আচলতে এতিয়া ক'বলৈ গ'লে আমাৰ কলেজত বহুত বেছি। আমি এইখন আমাৰ কলেজ বুলি কওঁ, আমাৰ মহাবিদ্যালয় বুলি কওঁ। ইয়াত আমাৰ আৱেগ আছে, স্থানীয়ভাৱে ইয়াত এটা আমাৰ আৱেগ আছে, অনুভূতি আছে, আৰু ইয়াত এটা আমাৰ স্বাভিমান আছে। দেৰগাঁও কমলদুৱা মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন অন্যতম কলেজ। এই কলেজখনৰ যদি গৰিমা কেনেবাকৈ হ্ৰাস হয়, এই কলেজখনৰ গৰিমা যদি আচলতে অকণমান আঘাত লাগে, এটা যদি আঁচ পৰে, আমাৰ অন্তৰখনত আচলতে আঘাত লাগে। গতিকে মই আজি এই স্থানৰ পৰা মাননীয় অধ্যক্ষ মহোদয় ৰঞ্জিত বৰদলৈ ডাঙৰীয়া আৰু বিভাগীয় মুৰব্বী সংগীতা হাজৰিকা ডাঙৰণীক অনুৰোধ জনাইছোঁ যে তেওঁলোকে অন্ততঃ এটা মানে নিজৰ সন্তান হিচাপে ছাত্ৰ আৰু শিক্ষকৰ মাজত যিটো সম্বন্ধ, সেই সম্বন্ধটোক ৰক্ষা কৰি কেনেকৈ আচলতে ছোৱালীজনীৰ জীৱনটো ঘূৰাই আনিব পাৰি তাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে আটাইকেইটা চেনেলৰ জৰিয়তে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।